আশা সকলে ভালে আছে আৰু আজি মই বানাই আছো ৰুটি মানে মই নিজে খাবা আৰু অলপ লাগা হৈছে পেটত তাকে অলপ মই বলো নিজে স্পেশাল কে কিবা বানাও আৰু ৰুটি দি বঢ়িয়াকে ৰুটিত এটা কণী মেল লৈছো আৰু কণী ভাজি মাৰো বঢ়িয়াকে আমি বানাম আৰু মই নিজে বানাম মায়ে ঘৰত কাম কৰিছে আৰু মইও মাৰ অলপ কৰি দিছো আৰু চাওক আপোনালোকে মই বঢ়িয়াকে ৰুটি বানাই আছো ৰুটি আৰু মই দুটা বেলিছো এতে চাওক আৰু আপোনালোকে এতে চাওক এই ইয়াৰ তলত আছে এইটো কি আপোনালোকে চাওকচোন মোৰ ৰুটি বনোৱা ষ্টাইল আৰু এতে বেলিছো আৰু মই চাওকচোন থংতে কি হৈ গেল এত বঢ়িয়াকে বেলো আৰু আপোনালোকে চাই থাকক এনেকৈ ল'ব আপোনালোককো দেখুৱাই দিম আৰু কিনকে বেলে বঢ়িয়াকে এখন বেলনাখন লৈছো আৰু ইনকে বঢ়িয়াকে ইনকে পেচিছো লাহে লাহে পেচিব গে পেছি বঢ়িয়াকে ডাঙৰ হৈ যাব আৰু এনেকৈ বঢ়িয়াকে তিনিটা পেচা হৈ গেল আৰু তো বঢ়িয়াকে ইনকে থৈ দিলো গাইছ ইনকে আপোনালোকে থৈ দিব ধুনীয়াকে আৰু মই ইয়াৰ পৰা আৰু এটা লৈছো লাড্ডু লৈ পেলাই এনেকৈ মহৰিছো অলপ মহৰি পেলাই ইনকে দিছো চাক পুৰা টুকুৰা হৈ গেল ইনকে দি ইলাক এই পেটত হওয়ার পৰা অলপ দুটা গুড়া লৈছো ইয়াতে দি দিছো চাক আৰু ইনকে দিছো ইনকে দি ফেলে ইলাক বঢ়িয়াকে ইনকে পেচিলো গাইছ ভিডিঅ' এটা মোৰ বানাবার অসুবিধা হৈ আছিল মানে ইনকে ৰুটি বেলাতে ইনকে বানাবা বেলবা নৰে নহয় মই ইনকে ভিডিঅ' কৰি আপোনালোকে অলপ বুজিব আৰু মোৰ কষ্ট সকলে লাইক কৰিব ভিডিঅ' এটাত আৰু শ্বেয়াৰ কৰিব কমেন্ট কৰিব ধুনীয়া আৰু কিন্তু কিবা ভুল হোৱা আনপালি বঢ়িয়াকে ধুনীয়াকে এটা কমেন্ট কৰি পেলাই আপোনালোকে মোক শুধৰণি কৰি দিব হয়নে নহয় গাইছ আৰু মই এডাল ষ্টেণ্ডত দিছো এই ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকে ষ্টেণ্ডডাল আহিবা দিনা আনবক্সিং কৰিম দিছো আপোনালোকৰ সকলৰ লগত চাই থাকিব খালি আৰু এনেকৈ বঢ়িয়াকে আমি ৰুটি চুটি বেলি ললো আৰু ৰুটিখিনি বঢ়িয়াকে দেখুৱাই দিম গোটেইখিনি এইখিনি ৰুটি চাওক বঢ়িয়াকে তাওখন ললো গাইছে এইখন তাওখন উলাই পেলাই ইনকে গেছটোত বঢ়িয়াকে বহি দিলো ইয়াতে বহি দি বঢ়িয়াকে ইনকে ঠা কৰি সুস্থ ভাবে দি লাইটত তো মাৰি দিলো আৰু মাৰি দি এতিয়া অলপ তাওখন গৰম হ'ব দেওঁ আৰু যাই আছো ডাইৰেক্ট আমি পুৰা চাই থাকো বঢ়িয়াকে আমি ৰুটিটো পৰি ললো ৰুটিটো চাওক বঢ়িয়াকে কেইটা পৰিলো আপোনালোক গন্তি কৰি বঢ়িয়াকে দেখুৱাই আছো চাওক খালে আপোনালোকে এটা দুটা তিনিটা নাই গাইছ আৰু এটা আছে ৰ গাইছ আৰু এতে পুৰবা দিয়া আছে তাৱাখনত বহাই দিয়া আছে এনেকৈ বঢ়িয়াকে উলুটাই দিওঁ ৰ গাইছ ৰুটিটো নহ'লে দহি যাব নহয় খাই সোৱাদ নালাগিব আৰু ইয়াতে আছে তিনিটা পুৰবা এই তিনিটা পুৰা হ'লে আপোনালোক ডাইৰেক্ট খাৱাক দেখি দিম আৰু গাইছ ডিমাটোতো ভাজিবাই আছে গাইছ ইনকে পুৰি মাত্ৰ এটাতে বাচিছে সেইটোও পুৰবা দিছোৱে গাইছ দহবয়ে চাগে চাওক আপোনালোকে এইটো চাওক আৰু ইয়াতে নাই চাওক গাইছ শেষ এইটোৱে হ'ল আৰু এই চাওক গাইছ দহ গেল মোৰ ভাগ্যখনে বেয়া কি কম গাইছ ফুটা কপাল ইয়াতে হৈ গৈছে কেইটা পুৰা হৈ গ'ল এইখনৰ আপোনাৰ এটা দুটা তিনিটা চাৰি পাঁচ ছয় সাতটা এইটো দি হ'ল আঠটা গাইছ আঠটা পুৰি দিলোঁ মই গাইছ আঠটা কিন্তু মই একলাই খাম কম বেছি নাই আপোনালোক আৰু নকাং মই কাই খাম একলাই খাম গাইছ তহঁতক নেদাওঁ খাবি গাইছ খাবি ৰ দিছোঁ গাইছ বঢ়িয়াকৈ নামাই দিলোঁ আৰু গেছটো অফ কৰি দিলোঁ গাইছ পুৰা হ'লে বঢ়িয়াকৈ মই খাবা ধৰিলোঁ মানে কণীখিনি বনোৱা আপোনালোক নেদেখুৱালোঁ মানে এই এজনে ফোন মাৰিছিল আৰু তাৰ বাবে আপোনালোক দেখাব নোৱাৰিলোঁ ভুল নধৰিব আৰু এইখিনি আৰু এনেকৈ বঢ়িয়াকৈ খালোঁ মই খাই আছোঁ চাওক এটা ৰুটি খাব হয় কথা বাতাওঁতে আৰু এনেকৈ বঢ়িয়াকৈ খাওঁ আৰু কণী বঢ়িয়াকৈ মই এনেকৈ ল'লোঁ
আৰু এনেকৈ মই খাই যাওঁ গাইছ আৰু এনেকৈ ধুনীয়াকৈ খাই চাই বঢ়িয়াকৈ অলপ পঢ়োঁ আৰু পঢ়াখিনি আপোনালোকক অলপ দেখুৱাম পঢ়াৰ পিছত ডাইৰেক্ট ভিডিঅ'টো সমাপ্ত কৰি পেলাম গাইছ মই আজি পঢ়িম বিজ্ঞান মানে বিজ্ঞান যাই ভাল পায় সকলোৱে এটা কমেণ্ট কৰিব ধুনীয়া চাই মোৰ দৰে বিজ্ঞান যাই ভাল পাই দিছোন আৰু ভাল নাপাবিলাকে এটা কমেণ্ট আপোনালোকেও কৰিব ভাল নাপাবিলাকেও মানে এটা কলা দিল দি দিব আৰু ভাল পোৱা সকলে এটা ৰঙা দিল দিব আৰু বিজ্ঞানখনৰ এটা বিশেষ চেপ্টাৰ পঢ়িম আমি চেপ্টাৰটোৰ নাম হ'ল আপোনাৰ ডাইৰেক্ট পাঠটোত দেখুৱাই দিম আৰু এইখন হ'ল বিজ্ঞান আৰু বিজ্ঞানৰ আমি চেপ্টাৰ উলিয়াইছোঁ এই হ'ল এইটো চেপ্টাৰটো কি বুলি লেখা আছে গাইছ মই পঢ়ি দিম নেকি একবাৰ জীৱৰ মৌলিক একক আৰু বঢ়িয়াকৈ মই পঢ়োঁ গাইছ আপোনালোকে অলপ মানে পঢ়োঁ আপোনালোকক দেখি দিওঁ আৰু ভাবিব আপোনালোকে ভিডিঅ'টো কৰিব কাৰণে অকণমান পঢ়িছে ৰবাৰ হুকে কৰ পাতল চৰাইত পৰীক্ষা কৰি মকহৰ নিচিনা কিছুমান খটিয়াৰী দেখা পাইছিল কক হল গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান সেয়াই আছিল 1665 খ্ৰীষ্টাব্দৰ কোনো এটা দিন যিদিনা ৰবাৰ্ট হুকে তেওঁৰ নিজে সাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণৰ দ্বাৰা এই খটালিবোৰ দেখাৰ সৌভাগ্য ঘটিছিল ৰবাৰ্ট হুকে এই খলাবিলাকক কক বুলি আখ্যা দিছিল লিটিন শব্দৰ অৰ্থ হ'ল সৰু সৰু কখৰ আকাৰ আৰু আকৃতি সিহঁতে সমাধা কৰা নিৰ্দিষ্ট কাৰ্যৰ লগত সম্বন্ধিত আছে এমিবাতৰ দৰে কিছুমান কখৰ আকাৰ আৰু আকৃতি সলনি হৈ থাকে কিছুমান ক্ষেত্ৰত কখৰ আকাৰ আৰু আকৃতি সদায় স্থিৰ আৰু এই বিশেষ ধৰণৰ কখৰ বহন কৰে উদাহৰণ হিচাপে কখৰ আকাৰ গাইছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু মই তাৰমানে ভালকৈ পঢ়িম আৰু আপোনালোক দেখা জানি এইখিনিত পঢ়িম